ষ্টুডেণ্টছ আমি যি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ 2026 বছৰ যিবিলাক পাঠ্যক্ৰম অলৰেডি ষ্টাৰ্ট হৈ গৈছে ক্লাছবিলাক অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু দশম আৰু নৱম শ্ৰেণীৰ কাৰণে গণিতৰ কিতাপটো অলপমান চেঞ্জ হৈ গৈছে ঠিক আছে তোমালোকৰ চিলেবাছখিনি কিছু বস্তু চেঞ্জ কৰিছে গোটেইখিনি বস্তু যিটো চেপ্টাৰৰ নাম গোটেইখিনি চেপ্টাৰ আছেই কিন্তু গণিতবিলাক অলপমান চেঞ্জ কৰিছে ঠিক আছে ইয়াত তোমালোকৰ R1 R2 R3 R4 আৰু R5 পাঁচটা ডিভিজনৰ চেপ্টাৰ আছে গোটেইখিনি আগৰ গণিত কিছুমান আছে কিছুমান বস্তু নতুনকৈ এড কৰিছে যোৱাবাৰ টোটেল 15টা চেপ্টাৰ আছিল কিন্তু এইবাৰ 14টা চেপ্টাৰ দিছে এটা চেপ্টাৰ উঠাই দিছে অংকৰ নামৰ যিটো চেপ্টাৰ আছিল এইটো তোমালোকৰ উঠাই দিছে ঠিক আছে আৰু যদি ফাইনেলৰ যিটো চিলেবাছৰ কথা কওঁ তোমালোকক এইবাৰ গোটেই 14টা লেসনে পঢ়িব লাগিব গোটেইখিনি অনুশীলনীয় পঢ়িব লাগিব কোনো ধৰণৰ লেসন ওমিটেড কৰা নাই ঠিক আছে আৰু হাফিয়ালি যদি চিলেবাছ চোৱা তো তোমালোকে 1 2 3 4 6 7 আৰু 8 এইখিনি তোমালোকৰ হাফিয়ালিৰ কাৰণে পঢ়িব লাগিব ঠিক আছে আৰু আগতকে অলপ কিতাপটো সৰুহে হৈ গৈছে আগত বহুতখিনি অনুশীলনী আছিল এইবাৰ অনুশীলনী কমাই দিছে লেসন ওৱানত মাত্ৰ দুটা অনুশীলনী আছে আৰু কিছুমান MCQ উক্তি যুক্তিৰ গণিত কিছুমান এড কৰিছে যিহেতু 45 মাৰ্কত তহঁতৰ MCQ আহিব তো সেইকাৰণে কিতাপটো অলপমান চেঞ্জ কৰিছে বাকী গণিত ইমান টান নাই গণিত একেবাৰে সহজেই আছে আগৰ বস্তুখিনিয়ে আছে আৰু তোমালোকৰ কাৰণে ভালে হৈছে কাৰণ কিছুমান বহুত অনুশীলনী কম হৈ গৈছে আগত 4টা 5টাকে অনুশীলনী আছে লেসন 1তে ইয়াত মাত্ৰ দুটা অনুশীলনী আছে 1.2 লিখিছে ঠিক একেদৰে লেসন 2তো বহুতখিনি অনুশীলনী কমাই দিছে ঠিক আছে আগত টোটাল 5টা 4টা অনুশীলনী আছিল কিন্তু এইবাৰ যদি চোৱা মাত্ৰ দুটা অনুশীলনী অলপমান গণিত এক্সট্ৰা গণিত বেলেগ ধৰণৰ কিছুমান গণিত দিছে কিন্তু যিবিলাক MCQ টাইপৰ গণিত একেবাৰে সহজ গণিত ঠিক আছে যেতিয়া আমি এটা এটাকে লেসনবিলাক সলভ কৰি যাম তেতিয়া আমি কৰি যাম যদি চোৱা গণিতবিলাক একেই আছে আৰু সহজে হৈছে তোমালোকৰ কাৰণে যদি ভালকে পঢ়া এইবাৰ পৰীক্ষা ভালে হ'ব লাগে তহঁতৰ ঠিক আছে আৰু কিতাপটোৰ একেবাৰে লাষ্টত কিছুমান চেম্পল কুৱেশ্যন পেপাৰ দিছে ইংলিছত আছে যদিও তহঁতৰ MCQৰ কাৰণে বা প্ৰেক্টিছ কৰাৰ কাৰণে এইবিলাক ভাল হ'ব ঠিক আছে চেপ্টাৰ ৱাইজ কিছুমান কুৱেশ্যন দিছে ঠিক আছে চেম্পল পেপাৰ কুৱেশ্যনৰ পৰা এইবিলাক উঠাই দিছে লাষ্টত আছে বাকী গোটেইখিনি বস্তু চেমে আছে ইমান বেছি এটা চেঞ্জ হোৱা নাই ঠিক আছে তো তোমালোকক ৰিভিজন চেপ্টাৰটো গোটেই আহিব এইবাৰ পৰীক্ষাত টোটাল 5টা আছে গোটেই 5টা ৰিভিজন চেপ্টাৰে পঢ়িব লাগিব তো এটা এটাকৈ আমি কৰি যাম আগন্তুক ভিডিঅ'ত গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম একেবাৰে সহজ নিয়মত কৰি যাম তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে গোটেইখিনি ভিডিঅ' তোমালোকে পাই থাকা ঠিক আছে আজি এইখিনি অকল চিলেবাছটো ডিছকাছ কৰাৰ কাৰণে এটা মই ভিডিঅ' বনাব বিচাৰিছিলোঁ যিটো মই বনাই দিলোঁ বাকী ইমান চিন্তা কৰা একো নাই যে কিতাপ চেঞ্জ হৈছে বুলি কিবা টান হ'ল বা কিবা নতুন বস্তু এড কৰি কিতাপটো টান হ'ব নেকি এনেকুৱা কোনো কথা নাই উল্টা সহজে হৈ আছে তোমালোকৰ কাৰণে ঠিক আছে তো আজিৰ কাৰণে ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে এইখিনি ধন্যবাদ থেংক ইউ